আয়োজনৰ কোনো শেষ নাই, ইনক্লুডিং দৈ ভেটুৱা। এতিয়াৰ অৱস্থাত এইটো অলপমান লাজ কৰিছে আৰু আচলতে এইটো সেট এই লগত এনেকে থাকে কাৰণে এইখিনি আমি কিবা এটা কৰিব পাৰিছোঁ। আৰু ফাইনেলি যোৱা ভিডিঅ'ত দেখুৱাইছিলোঁ যে মই কাপোৰযোৰ ফাইনেলি ৰেডি হ'ল আৰু যেনিবা পিন্ধি ল'লোঁ। এতিয়া আমি যাম আজি মাইনাহঁতৰ ঘৰলৈকে। ৰাতিপুৱা 4টাতে উঠোতে এতিয়া ঘৰতে 9:30 বাজিলে। গতিকে এতিয়া পূৰা বাটত ৰেষ্টহে ল'ম আৰু গৈ মেলি কি কৰিম কি নকৰিম গোটেই দিনটো আপোনালোকৰ লগত থাকিম। আৰু আজি আমাৰ গোটেই ছেটটোৱে যাবলৈ ওলাইছোঁ বহুত দিনৰ বিৰতিত। আৰু আজি আমাৰ বাবু প্ৰথম যাব পেহীয়েকৰ ঘৰলৈকে। গতিকে তাৰো এটা খুব এটা এক্সাইটমেণ্ট আৰু ন বেটা। যাম আৰু ভাই গাড়ী বহাই আছে খিনি ঠাণ্ডাতে এই গৰমখিনি কণ্ট্ৰল কৰি লৈছোঁ আৰু বিলাক বেগ একদম ৰেডি কৰি লৈছোঁ। কিন্তু যাবলৈ ওলাওঁতে বস্তু দুটা দেখিলোঁ। এইটো চাওক আমাৰ ঘৰৰ ভাতকেৰেলা। গতিকে তাইৰো এটা ভাল লগা দিন, সেইকাৰণে কিনো ভাতকেৰেলাটো লৈ যাওঁ এটা মাত্ৰ আমাৰ ঘৰৰ। আৰু লগতে নেমুটো বহুতকেইটা লৈছোঁ, তথাপিও যেনিবা ঘৰৰ নেমু দুটাও লৈ যাওঁ নে কি কয়। বস্তুটো বহুত পোৱা যায়, কিন্তু ঘৰৰটো ঘৰৰে হয় ন সদায়। চানমাৰি হৈ পেলাই আমি গুৱাহাটী পাম যায়। আৰু এতিয়া আমি যাবলৈ আহিছোঁ ক'ত? আমাৰ বাবু আৰু মনৰ পেহীয়েকৰ ঘৰলৈ। হয়নে নহয়? হয় দা হেল্ল' কোৱা। মন ক'ত যাম আমি? বাবা আয়োজনৰ কোনো শেষ নাই, ইনক্লুডিং দৈ ভেটুৱা। গাড়ীখন ভিতৰলৈ আনক দে। আইঅ চাইছে দেই আজা ক'ত যে আহি পাই গ'লো নি। তাই চাই আছে চাই ইটো মেলি সিটো লৈছে। তোমাক কোনে ল'ব? ময়ে ল'ম। তাই ডাঙৰ আকৌ এতিয়া আমাৰ মন লোৱা যে মাথাটো কোবাতে লৈ আছো। এইখন দাঙিলে তাতকে এইখনটো চেক কৰি থ'ব পাৰোঁ। গেলি ভৰি চাওঁ ছবি আলহী ঘৰত আহি কি কৰি আছো। তথাপি লেডিছে প্ৰথম পাৰিছে দেই। লেডিছে প্ৰথম, লেডিজ ফাৰ্ষ্ট। তোমালোকে এনেই আছো। আৰু এই ব্যৱস্থাটো কৰি থোৱা হৈছে কাৰণ প্ৰভু ঈশ্বৰ আৰু এইপিনে যদি চাই আপোনালোকে ইয়াত স্পেচ নাই মানে। আৰু কি ধুনীয়া এটা গৰম হাৱা মাৰে। গাড়ী নিব এইবিলাক আকৌ গাড়ীৰ কাৰণে খুলিছে। এইপিনে মই ব্ৰেইনটো আকৌ হাততে লৈ বহি আছো। এই কুৰ্তা ছেটটো মানে কালি কিনিলোঁ। আৰু ইমানেই ৰেডিমেড চাইজত আহিলে আজি ডাইৰেক্ট নিমিলোঁ। আৰু মাইনু কৈছে বজাৰত বিক্ৰী নোহোৱা কুৰ্তা ছেটটো মই কিনিম। মানে মোৰ চাইজৰ ওপৰত গণ্ডগোল নেকি? থেংক ইউ। গমেই পোৱা নাই ইমান ধুনীয়া কেমেৰাটো ধৰি দিছা। প্ৰথমতে তোমাক বহুত বেছি ধন্যবাদ। প্ৰতি হতুৱাইছা খুব বেছি ধুনীয়া এটা ফিলিং। যদিও গৰমটো অনুভৱ কৰিবলৈ নিজে পৰা নাই। ডিম বনাইছোঁ, চব্জি বনাইছোঁ, মাটি দাইল বনাইছোঁ আৰু কোনে একদম খুব ধুনীয়াকৈ মাছ ফ্ৰাই কৰি থৈছে। কিমান ধুনীয়াকৈ মাছ ফ্ৰাই কৰে চাওক। মই চাৰ্টিফিকেট দিব পৰা তেতিয়ালৈকে সোণৰ মাছ ফ্ৰাই তাৰমানে মোতকৈ বহুত বেছি ভাল হয় সঁচাকৈ। খুব ধুনীয়া মাছ ফ্ৰাই সেইখিনি আধা আৰু যিখিনি দিম মই সেইখিনি বেলেগকৈ থৈ দিছোঁ। আৰু লগতে
ঔটেঙা একদম লাষ্টত দেখুৱাম কেনেকৈ বনাইছোঁ আৰু এইয়া আজিৰ স্পেচিয়েল ক্ষীৰ কালাৰ দেখিছেতো এতিয়ালৈকে একো টেষ্ট হোৱা নাই যেনিবা ইমানো বেছি বনাব পৰা নাই বিশেষকৈ কেণ্ডিডেটবিলাক মাংস নোখোৱা মানুহ গতিকে আজি মাংস নীল মাছ ফ্ৰাই আৰু তিল পিঠা বনাইছোঁ ভাতকেইটাও ময়ে বনাইছোঁ যিহেতু দেখুৱাই দিছোঁ আৰু এয়া মাটিৰ দাইল কাৰণ অপশ্যন দিছিলোঁ মচুৰ নে মাটি তাই মাটিৰ দাইল খাব বোলে আৰু এয়া হৈছে চিজনেল মানে ঔটেঙাৰ আৰু মাছ আৰু এইখন হৈছে মিক্স তৰকাৰী লগতে এয়া হৈছে ডিমৰ কাৰী এয়া ক্ষীৰ একদমৰ মাজত থাকিলে আৰু এয়া পনীৰ তৰকাৰী এয়া দৈ মই নিজে বনোৱা নহয় এয়া মই নিজে অৰ্ডাৰ দি লৈ আহিছোঁ আৰু মিঠাইকেইটাও মই নিজে বনোৱা নহয় এই দুটা বেলেগৰ আৰু এইখিনি আমি নিজে বনাওঁ আৰু আপোনালোকে আমাৰ ভণ্টিকটো দেখিছে এতিয়াৰ অৱস্থাটো এইটো অলপমান লাজ কৰিছে আৰু কিন্তু আপোনালোকে বহুত বেছি আশীৰ্বাদ কৰিব ভাল খবৰ একেবাৰে সমাগত বহুত বেছি দিন নাই নাজানো নিয়ম কানুন ইমান নাজানো তথাপিও লোৱা তোমাৰ কাৰণে এইটো আৰু এইয়া আমাৰ জোৱাই লোৱা থেংক ইউ খাই লোৱাচোন বাৰু দেই মাছৰ মালিকে ক'ব এই মানে যোনে ফিচাৰীত মাছটো হেৰি কৰিছে আৰু পুহিছে ক'ব আমাৰ ফিচাৰী মাছ মষ্ট বেপাৰীয়ে ক'ব আমি বিক্ৰী কৰিছোঁ কিনি আনে ক'ব কি মাছ আনিছোঁ ধুৱাই ক'ব মই কি ধুনীয়াকৈ ধুইছোঁ মাছ ফ্ৰাই কৰা মানুহটো মই আছিলোঁ মই কৈছোঁ কি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ আৰু তৰকাৰীটো বনাইছে মাইনু কৈছে ঔটেঙা একদম এয়া ধুনীয়া ৰ'বা মাইনু কৈছে মই বনাইছোঁ এতিয়া মোক খাই কৈছোঁ নিজে ফ্ৰাই কৰিছোঁ কাৰণেহে ভাল লাগিছে ভিনদেউৱে কৈছে মই মাছ আনিছোঁ ইমান ধুনীয়া এওঁ কৈছে মই বনাইছোঁ গতিকে এটা মাছে কিমান মানুহক ক্ৰেডিট ল'বলৈ সুবিধা দিছে মই আৰু খাইছোঁ আল্টিমেট টেষ্টি বনাইছা তুমি আৰে মই খোৱাটো কৈছোঁ না ভাল হৈছে বুলি মাছটো আমি শ্বেয়াৰ কৰি খোৱা আছিলোঁ শুনে মই তাই খালে সেনেকৈ মই এতিয়াও বাৰু শ্বেয়াৰ কৰি খাম মই গোটেই আৰু দেখিছেনে একফালে সূৰ্যই যুদ্ধ কৰিছে একফালে মাছে যুদ্ধ কৰিছে তাৰে দৈখিনি মজা ক'ৰ পৰা আনিছা দৈ আৰু পনীৰখিনি মজা আছে এখন দোকানৰ পৰা আনিছোঁ এই অৰ্ডাৰ দি আনিছোঁ ভাই ইমান ধুনীয়াকৈ বনাম ৱাও, ৱাও। কৈছে আৰু ঠিক হৈছে তো খানা মজা আজি আমি খাইছোঁ কিমান ধুনীয়াকৈ আৰু মোৰ এই পাৰ্টিটোৱে যেতিয়া সুখ পাব তেতিয়াই সুখ কোৱাণ্টিটি বেছি হ'ল যা এই বাক্যটো মই ভিডিঅ'ত দিম নে নিদিম এওঁলোকে নাচালে হ'ল যা এই টেঙা তৰকাৰী আছে কাৰণে যোৱা সন্ধিয়া মই একদম দিনটো কাম কৰি মেলি এতিয়া যাবলৈ ওলাইছোঁ পেহী কেহি যাব বেয়া লাগিছে নেকি আৰু তেতিয়া এগৰ ভিতৰত দেখিছিলে আমাৰ মাইনা আহিবলগীয়া নতুন খবৰৰ সৈতে আছে কম দিনতে খবৰ পাব বহুত বেছি দিন নাই জুলাই মাহত বেবী হ'ব গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু একদম আটাইতকৈ বহুত বেছি ধুনীয়া বস্তু জন্ম হ'বলৈ ইমানটা বছৰ পাৰ হৈ গ'ল আজি প্ৰথম দেখিছোঁ কি জানেনে এয়া চাওকচোন দেখুৱাই দিয়কচোন মা আৰু এওঁ আমাৰ মাইনাৰ শাহুমা এয়া চাওক আপোনালোকে কোনে কোনে গেছ কৰিছে কওকচোন মই কিন্তু ইমান বছৰৰ মূৰত আজি প্ৰথম দেখিছোঁ মা এইটো খাই নেকি কৰিব কেনেকৈ এইটো এতিয়া সৰুৰ পৰা ডাঙৰ হ'ব চামে চামে চাল কাটি পকা আহিব পকা আহিলে কলম আলিত লেটা কৰিবলৈ দিম লেটাকেইটাও দেখুৱাই দেহি সূতা কাটি পাছত সিজাই শুকুৱাই লৈ লাটুৰি বনাই সূতা কাটিম তাৰপৰা কাপোৰ ব'ব তাৰপৰা কাপোৰ বম মেৰিয়া কাপোৰ এৰী কাপোৰ আছে নাই বৈ থৈ দিয়া এখনমান দিবনে মোক সূতাই সিজাইছোঁ তাৰমানে মায়ে নিজে এইদৰে এৰী পলু পুহি নিজে ঘৰতে এৰী পলু পুহি সূতা কাটি সেয়া সূতাৰে আকৌ তাঁত বয় এই তাঁতখন আকৌ তাতে আছে দেই এইফালে আছে তাঁতশালত তাতে এৰী চাদৰ বয় কিমান বেছি এনেকুৱা বয়সতো তেওঁ যে ইমান ধুনীয়া কাম কৰি আছে চাওক এইটো কি কৰে এনেকৈ নেকি এইটো এৰি কাটে এইটো চকুৰ এইটো ৰ'বহে হা সেইটো দেখাই দে কেনেকৈ কৰে ভিজাব লাগিব এয়া সূতা এয়া চাওক কাটি থৈছোঁ বেলেগ চিষ্টেম দেখোন ডাঙৰ নকৰিবি অ' চা শুন আমি এইবিলাক দেখিয়ে পোৱা নাই অ' হা কোনটো এইটো দিয়ক আকৌ এবাৰ ঘূৰাই দিয়ক এইটো কি কোৱালিটি আছে স্পেচিয়েল এৰী চাদৰবিলাক বয় আকৌ কিমান ধুনীয়া আছে
এটুকুৰাহে কাটিছোঁ দেখা নাই কাৰণে এটুকুৰাহে কাটিছোঁ অৱশ্যে ইয়াতে থোৱা বস্তুত থৈছে সেইটোও ভাল লাগে অঁ নালাগে এইটো পানীত লগাই ল'ব লাগে নেকি ভিজাই ভিজাই কাটিছোঁ কাহিনীটো অঁ আচৰিত কিন্তু দেই আমি আৰু ৰেডিমেড দোকানৰ পৰা সূতা আনি এইটো নিজে নিজে ঘূৰি থাকে কৈ আছে হ'ল এৰী লেটা ইয়াৰ পৰা পখিলা ওলায় হা পখিলা এই পখিলা যেতিয়া কণী পাৰে কণী পৰাৰ ঠিক 15 দিনৰ পিছত এই মাত্ৰৰে দেখুৱালে এয়া কণীৰ পৰা পলু ফুটিছে এই পলু ফুটাৰ পৰা 25 দিনৰ ভিতৰত এই পলু ডাঙৰ হ'ব কিমান ভাত খাব ডাঙৰ লাগিব হয় কিমান ডাঙৰ হয় এটা আঙুলিতকৈও ডাঙৰ ডাঙৰ হয় ইমান ডাঙৰ হ'ব অঁ ঠিক আছে ইয়ে ৰাম এই পাত খাই ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত যেতিয়া পলুটো পকা আহে বুলি কয় তেতিয়া শুকান কল মাৰণিত ইয়াক দিয়া যায় সি আকৌ তেনেকুৱা লেটা বনায় এই লেটাটোৰ ভিতৰত এটা পোক থাকে এই পোকটো উলিয়াই দি ইয়াক সিজাই তাৰপিছত খুন্দি পেলাই এইটো বনোৱা যায় কষ্ট বহুত আছে অঁ এই বনোৱাৰ পিছত তাৰপিছত সূতা কাটে অকল ৰেডিমেড মানে সূতা কিনি কাপোৰ বোৱা মানুহ আমি গতিকে আমি তাতে বোৱনী বুলি নিজকে ইমান বেছি প্ৰাউড কৰোঁ গতিকে আমিয়ে যদি বোৱনী হওঁ এইবিলাক কি হ'ব বাৰু গতিকে ভাবকচোন জন্ম আজি অহা দিনটোত এটা কিবা বিশেষ সাৰ্থক এটা হৈছে আৰু মনটো আজি মোৰ এনেও বহুত বেছি ভাল লাগিছে কিয় বহুত দিনৰ আশা এটা পূৰণ হৈছে মাইনাক মানে ভাত এসাঁজ খোৱাটো খুব এটা মন আছিলে সেইটো ফিল আপ হ'ল আৰু কিন্তু জন্ম হোৱাৰে পৰা নেদেখা বস্তু এটা মই দেখিলোঁ গতিকে আজিৰ দিনটোত মোৰ জীৱনৰ পৰিক্ৰমাত মানে এটা বিশেষ দিন হৈ ৰ'ব দেই আৰু এটা বস্তু দেখুৱাম। সঁচাকৈ হা এই সূতা কটাৰ পিছত এখনক অসমীয়া ভাষাত উনি বুলি কয় এই উনিত এইটো নেচা বনিছে এই নেচা বনি এইটো তাৰপিছত চেৰেকীত লোৱা যাব লৈ পেলাই আকৌ তাৰপিছত কি হ'ব উঘা বা ববিন ল'ব তাৰপিছত কাপোৰ টানিব এই আমি তাৰ পিছৰ পৰাহে জানো মই একেবাৰে পিছৰটো জানো উৰিবলৈ ভাল লগা সময়বোৰ যদি আমি সঁচাকৈয়ে ধৰি ৰাখিব পাৰিলোহেঁতেন কিন্তু উপায়টো নাই তথাপিও ভিডিঅ' অলপ কৰি মেলি কেনেবাকৈ আমাৰ স্মৃতি হিচাপে ভাল লগা কিছু ক্ষণ মই ভিডিঅ'ৰ জৰিয়তে ৰাখিবলৈ চেষ্টা কৰোঁ আপোনালোকক জনাব আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টি চাই আৰু গতিকে পুনৰ নতুন এটি ভিডিঅ'ৰে আপোনালোকক আকৌ লগ পাম এতিয়া এই ভিডিঅ'টিৰ পৰা আমি বিদায় লৈছোঁ বাই বাই